हेलो गाइस एक एग्रो फार्म यूट्यूब चैनल आपलोक स्वागतम जानाइছো। আজি আমি আলোচনা কৰিম যে কি হার ইউজ কৰিলে ড্রাগন খেতিত ড্রাগন ফলৰ সাইজ বৃদ্ধি হয়। আগৰ ভিডিঅ'ত আমি ফুল অহাৰ কাৰণে কি হার আৰু পিজিআর ইউজ কৰিব লাগে এই আলোচনা কৰিছিলো। এতিয়া আমি এই ফলবোৰ কেনেদৰে ডাঙৰ কৰিব পাৰিম এই বিষয়ে আলোচনা কৰিম। খেতিত বিঘামান মাটিত 4 পৰা 5 কেজি মান ধনজাইম সাৰ ইউজ কৰিব লাগিব। ধনজাইম দানাটো ইউজ কৰিব লাগিব। ইয়াৰ উপৰিও ইউৰিয়া, পটাছ, ডিএপি এইবোৰ সাৰো ইউজ কৰিব লাগিব। পাৰ বিঘাত ইউৰিয়া সাৰটো 5 পৰা 10 কেজি, এমঅপি 5 পৰা 10 কেজি আৰু এছএছপি সাৰটো 50 কেজি মান ইউজ কৰিলে ভাল হ'ব। এই সাৰবোৰ ফুল ফুটাৰ 5 পৰা 6 দিন মান পিছত ইউজ কৰিব। এতিয়া আৰু এটা কথা মন কৰিব লাগিব যে ফলবোৰ পকাৰ 5 পৰা 1 সপ্তাহ মান আগত আকৌ নতুনকৈ কেমিকেল সাৰ ইউজ কৰিব লাগিব। এটোৰ মাত্ৰা হ'ব পাৰ বিঘাত এমঅপি সাৰটো 8 কেজি আৰু ইউৰিয়া ইউজ কৰিব লাগিব 5 কেজি। ইউৰিয়া আৰু এমঅপি সাৰটোৱে ফ্ৰুইট বা ফলটো ডাঙৰ হোৱাত সহায় কৰে। সেইকাৰণে ফল পকাৰ 1 সপ্তাহ মান আগত এই ইউৰিয়া আৰু এমঅপি দিয়াটো বাধ্যতামূলক। এটো দিলে ফলৰ সাইজ বৃদ্ধি হ'ব, নহলে বেছি বৃদ্ধি নহয়। এতিয়া খেতিত আপোনালোকে যি ফুলবোৰ চাই আছে প্ৰায় 12,000 মান ফুল আছে 2 বিঘা মাটিত। যদি এবাৰ ফলৰ বজাৰ মূল্য 50 টাকা মান পোৱা যায় আৰু 4টাত যদি কেজি হয় তেন্তে পাৰ পিস ফলৰ দাম হ'ব আমাৰ 37.5 টাকা। আৰু এই ফলবোৰ যদি 12,000 ফুলৰ পৰা যদি 2,000 বাদ দিও তেন্তে আমাৰ ফুলৰ সংখ্যা থাকিব 10,000 আৰু এটা ফল যদি আমি 37.5 টাকাকৈ বিক্ৰী কৰিব পাৰো তেন্তে আমাৰ এবাৰ টকা আহিব প্ৰায় 3,72,000। এই ফুলবোৰ অহাৰ 15 দিন মান আগত আৰু এটা ফুলৰ ষ্টেজ আছিল। সেই সময়ত ফুলৰ সংখ্যা আছিল 6-7,000 মান। এতিয়া 15 দিন পিছত আকৌ নতুনকৈ ফুল 12-13,000 মান আহিছে। এনেকুৱাকৈ বছৰেকত প্ৰায় 8-9 বাৰ ফুল আহে। আমাৰ ইয়াত 2 বিঘা মাটিত 90 ফুট দীঘল লাইনৰ প্ৰায় 40টা মান হাৰি আছে আৰু প্ৰতি এটা হাৰিত 3 পৰা 350টা মানকৈ ফুল আহিছে। হে 2 বিঘাত প্ৰায় 13-14,000 মান ফুল আছে। যোৱা বছৰ আমি 2 বিঘা মান মাটিত প্ৰায় 9 লাখ মান টকা বিক্ৰী কৰিছিলো। এই বছৰ হেয়াৰ ফালে আমি কিমান টকা বিক্ৰী কৰিলো এই বিষয়ে ভিডিঅ' বনাই আপোনালোকক দেখাম। যোৱা বছৰতকৈ এই বছৰ প্ৰডাকশন আৰু বহুত বেছি হ'ব। এনে ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ লগতে থাকিব। ড্ৰাগন ফ্ৰুইটৰ বিষয়ে নতুন তথ্য আপোনালোকৰ ওচৰত দাঙি ধৰিম আমি। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে।